মৰ্নিং ফ্ৰেণ্ডছ ফেচবুক পেজটোৰ পৰা মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু লগতে মোৰ ইউটিউব চেনেলটোলৈকো সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু লগতে ভোগালী বিহু সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ ভাত বনাবলৈ আহি গ'ল কিটচেনত। আজি ভাতেই বনাম। মাৰ ভাত বনাইছোঁ একদম পূৰা ঘৰৰ চাউল, আচলতে ঘৰৰ চাউল ঘৰৰ পৰা দি পঠিয়াইছিলে, সেয়া দি পেলাই মাৰ ভাত বনাম। এফালে বনাম আলুৰ ভাজি বনাম, এফালে ধুনীয়াকৈ এইখিনি যোগাৰ কৰি লৈছোঁ। তাৰপিছত এইফালে ডিম এটা বইল কৰিম, তেনেকৈয়ে খাম আজি। এফালে ধুনীয়াকৈ আলু কাটি কৰি মই আজৰি হৈ গ'লেগে। বাটাই বহি আছে পূৰা, ওপৰত পূৰা একদম কাম লাগি আছে, চিঞৰ বাখৰ হৈ আছে। এফালে বেটাই পঢ়ি আছে, পঢ়িবলৈ লগাইছে, অংক কৰি আছে ন, পঢ়ি আছে পূৰা। অকণ পঢ়িবলৈ দিছোঁ, পঢ়ি হ'ব এতিয়া। তাৰপিছতে মোমায়েকৰ ঘৰলৈ যাবগৈ চুলি কাটিবৰ কাৰণে। চুলি একদম দেখিছে নহয়, ইমান পুতুককৈ দীঘল হৈ যায় নহয়। কেতিয়া কাটিছিলোঁ তোমাৰ চুলি? আমি বেছি দিন হোৱাই নাই কাটা, 1 মাহ 1.5 মাহ হোৱাই নাই নেকি চুলি দেখিছে, একদম পূৰা বাঢ়ি গ'ল। আকৌ চুলিখিনি কাটি আনকগৈ আজি। মই নাযাওঁ আচলতে মাৰ ঘৰলৈ, কাৰণ বিহু বতৰ, ঘৰত ধেৰ কাম আছে, সেইকাৰণে মই নাযাওঁ। তেওঁক মোমায়েক আহিব নিবলৈ, মোমায়েকে আহি চুলিখিনি কাটি আনিবগৈ, আকৌ সন্ধিয়া থৈ যাবহি আনি পেলাই। এইফালে মই এইখিনি বনাই কৰি লওঁ। বিহুৰ পিঠা কোনে বনালে নে নাই? সকলোৱে বনালেই চাগে ন, দেখিয়ে আছোঁ আচলতে সকলোৱে বনাই আছে। মই বনোৱাই নাই, বনামহে পিছে আজিৰ পৰা ষ্টাৰ্ট কৰিম আৰু কি বনাওঁ কি কৰোঁ। এইফালে ভাত পানী বনাই খাই কৰি আজৰি হৈ লওঁগৈ, চবকে খুৱাই মেলি আজৰি হৈ লওঁ, তাৰপিছতে মোৰ কামত। এফালে দেখিছে নহয়, মাৰ ভাত বনাই ল'লোঁ। এইফালে আলু ভাজি, তাতে একদম ধনিয়া পাত দি দিছোঁ ধুনীয়াকৈ, আৰু লগতে ডিম এটা আমলেট কৰিছোঁ। এইফালে বেটাৰ ভাতকেইটা সানি দিওঁ ধুনীয়াকৈ, নিমখ সানি খাই লওঁ দুইটাই ধুনীয়াকৈ। খাই লওঁ, তেনেহ'লে খাবলৈ একদম বহুত টেষ্টি হ'ব, হয়নে? এনেকৈ খাই আচলতে ভাল লাগে। এতিয়া ঠাণ্ডা দিনকেইটাত আচলতে ৰ'দত খাব লাগিছিলে, ৰ'দত তেনেকুৱা জেগা নাই খাবলৈ, সেইকাৰণে ইয়াতে খাই দিলোঁ। খাই লওঁ। মই কেক বনাবলৈ আহি গ'লোঁ। এফালে মই ইয়াতে ধুনীয়াকৈ চেনিখিনিয়ে, তাৰপিছত ৰিফাইনখিনিয়ে, ডিমটোৱে ধুনীয়াকৈ মিক্সিত মাৰি ল'লোগৈ। লৈ পেলাই ইয়াতে এতিয়া মই ময়দা দি দিম, 2 কাপ দিম ময়দা। ময়দা 2 কাপ দিম। তাৰপিছত ইয়াতে ঘিউ দিম অকণমান। তাৰপিছত ইয়াত পাউডাৰ গাখীৰ ইয়াতে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ মই, এইখিনি ইয়াত দি দিম। খাবলৈ বহুত টেষ্টি হয় আচলতে। এইফালে অকণমান ঘিউ দি দিছোঁ, বেকিং দি দিলোঁ মই। এইখিনি গলিব লাগিব ধুনীয়াকৈ, আচলতে গলাই ল'ব লাগিছিলে, নল'লোৱেই। ঠাণ্ডা নহয় ঘিউ, আচলতে গলিয়ে থকা নাইকিয়া। এফালে বিহু বুলি ষ্টাৰ্ট কৰি দিলোঁ দেই। আজি একদম কেক বনালোঁ ধুনীয়াকৈ। কেক মোৰ হৈ গ'লগৈ বনোৱা। কেক এটা বনালোঁ, তাৰপিছত কি বনাওঁ কি কৰোঁ, এটা এটাকৈ কৰি থাকিব পাৰিম, হয়নে নহয়? এতিয়া আকৌ কি কৰোঁ চাই লওঁগৈ বাৰু। এবাৰ কেক বনাই পেলাই হৈ গ'লগৈ। এবাৰ বনাবলৈ লৈছোঁ এইখিনি গাজৰৰ লাডু কেইটামান বনাওঁ। এইখিনি লৈছোঁ, এইখিনিকে ধুনীয়াকৈ মই প্ৰথমতে ধুই বাকলিটো গুচাই লওঁ, গুচাই পেলাই ধুই লওঁ। ধুই পেলাই মিক্সিতহে আহিছে দেই, ৰুকনিত ধুনীয়াকৈ ৰুকি লওঁ, তাৰপিছত একদম লগ পাই আছোঁ। এইফালে মোৰ গাজৰ আধা কেজিমান লৈছোঁ, বেছি লোৱা নাই। এইখিনি এতিয়া ধুনীয়াকৈ পিহনাখনত পিহি লওঁ। এইফালে মই এইখিনি ধুনীয়াকৈ দেখিছেনে পিহনাত ৰুকি ল'লোঁ। এফালে কেৰাহী বহাই দিলোঁ, তাতে ঘিউ দিম এতিয়া। ঘিউ 1 চামুচমান দি দিম মই ইয়াতে। এইফালে ঘিউ দিছোঁ এইখিনি। তাৰপিছতে সেইফালে এইখিনি কাজু বাদাম হয়, ধুনীয়াকৈ মই কুটি ল'লোঁ, পিছত দিম এয়া। ঘৰৰ ঘিউ যে ইমান ধুনীয়া চেণ্ট এটা ওলাইছে নহয় একদম। এইখিনিতে দি দিম ইয়াতে। এইখিনি ভাজি থাকিম ধুনীয়াকৈ মই এতিয়া। কাৰণ বহুত সময় ভাজিব লাগিব মই, কাৰণ ভিডিঅ'টো একদম বহুত দীঘলীয়া হৈ যাবগৈ। মই ভাজি ভাজি একদম জ্বলি যাবগৈ। শেষ পৰ্যায়ত মই আকৌ দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। এইখিনি অলপমান ভাজা হৈ গৈছেগৈ। ইয়াতে মই এতিয়া চেনি দি দিম। চেনি 1 কাপমান দিম মই। এতিয়া ধৰক এনেকৈ মই জোখ কৰি পেলাই দি দিওঁ। 1 কাপমান চেনি জোখত দি দিলোঁ মই।
পিঁয়াজখিনি একদম ধুনীয়াকৈ মিলাই পেলাই মই ভাজি থাকিব লাগিব আৰু আমি যেনেকৈ নাৰিকলৰ লাডুটো বনাওঁ যে ঠিক তেনেকৈ একদম আঠা আঠি হোৱালৈকে মানে ধুনীয়াকৈ হেৰি হ'বগৈ লাগিব সেইখিনি ভাজি থাকিম এতিয়া আৰু হাত এৰিব নোৱাৰিম একদম লাগিয়ে থাকিব লাগিব একদম কম জুইত আচলতে ভাজিব লাগিব ধুনীয়াকৈ এইখিনি মই একেবাৰে নমোৱাৰ সময়ত দেখুৱাম লগতে কাজু বাদামখিনিও দি দিলোঁ তাৰপিছতে এফালে নাৰিকলৰ লস্কৰা বনামগৈ চাগে এইকেইটাও ঠিক ঠাক কৰিবগৈ লাগিব এইফালে আকৌ তিয়াই থৈছোঁ বৰপিঠা বুলি কয় আমাৰ এইফালে কাৰ ফালে কি বুলি কয় জনাবচোন ইয়াতে মই বৰপিঠাৰ কাৰণে জহা চাউল দিছোঁ কোমল চাউল দিছোঁ আৰু ঘৰৰ চাউলটো দিছোঁ এনেকৈ দি পেলাই বনাম আচলতে এইখিনি তিয়াই থৈ দিলোঁ মই মোৰ এইখিনি হৈ গ'লগৈ তাতে অলপ মই এতিয়া গাখীৰৰ পাউডাৰ দি দিম খাবলৈ বহুত খাবলৈ টেষ্টি হ'ব ধুনীয়াকৈ লৰাই তাৰপিছতে লাডুখিনি মই বান্ধি ল'ম এতিয়া আৰু এইখিনি হৈ গ'ল নমাই লওঁ মই ইফালে লাডুখিনি ধুনীয়াকৈ সৰু সৰুকৈ বনাম একদম মই ইফালে এটা বনাই হৈছেগৈ এনেকৈ পেলাই গোটেই লাডুখিনি মই বনাই ল'মগৈ খাবলৈ খুব টেষ্টি হয় আচলতে মই মাজে মাজে বনাওঁ ভিডিঅ' কৰাহে নহয় বিহু সময়ত বনালেহে ভিডিঅ' কৰে বেটাক মই মাজে মাজে দি থাকোঁ খাবলৈ কাৰণ বেটা এনেকৈ খাবলৈ নিবিচাৰে দেই প্ৰায় ল'ৰা ছোৱালীয়ে আচলতে গাজৰটো খাবলৈ নিবিচাৰে নহয়নে এনেকৈ বনাই দিবচোন খাবলৈ সিহঁতি খায়ো ভাল পাব আৰু স্বাস্থ্যৰ কাৰণেও বহুত ভাল হয়নে নহয় গাজৰটো এইখিনি মই ধুনীয়াকৈ বনাই লওঁ গোটেইখিনি তাৰপিছত আকৌ লগ কৰিম ইফালে মোৰ এইকেইটা গাজৰ লাডু একদম কমাই বনাইছোঁ আচলতে মই এইকেইটাই বনালোঁ মোৰ হৈ গ'ল গাজৰ লাডু বনাবলৈ লওঁতে নাৰিকলৰ লস্কৰাৰ কাৰণে এইখিনি ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত অলপ অলপকৈ পিচি লওঁ তাৰপিছতে এফালেও আছে এফালে মোৰ চেনিখিনি পিছা হৈ গ'লগৈ এফালে চেনি অলপ পিচি থৈ লৈছোঁ এনেকৈ এইখিনি ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত পিচি লওঁ মই ইয়াতে মই এটা ইলাচি ইয়াত ধুনীয়াকৈ গুড়া কৰি দি দিছোঁ একদম ধুনীয়া লাগিব চেণ্টটো আচলতে বোলে মই নাৰিকল দুটা দিছিলোঁ যে সেইকাৰণে চেনিও পিছা চেনি মই 2 কাপেই দি দিম ইয়াতে এইফালে আৰু 1 কাপ দি দিলোঁ এইখিনি ধুনীয়াকৈ মই একদম মুঠি পেলাই একদম থৈ দিম আধা ঘণ্টামানৰ কাৰণে তাৰপিছতহে মই বনাম এইখিনি একদম ধুনীয়াকৈ তেতিয়া একদম নাৰিকলৰ লাডুটো খুব ধুনীয়া হ'ব বগা হ'ব চকচকীয়া হ'ব একদম খাবৰ কাৰণে শেষত মই আৰু এটা ইয়াতে বস্তু দিম তেতিয়া মই দেখুৱাম ভিডিঅ'টো একদম শেষলৈকে চালে গম পাব এইখিনি এতিয়া মই ধুনীয়াকৈ সানি হৈ গ'ল মই অলপ সময়ৰ কাৰণে থৈ দিম আকৌ সেয়ে ফ্ৰিজত ওপৰ সেয়াত সোমাই থৈছোঁ এফালে মই বনাবলৈ ল'লোঁ এতিয়া নাৰিকলৰ লাডু অকণমান ঘিউ দি দিছোঁ ইয়াতে মই খাবলৈ খুব টেষ্টি হয় গোন্ধটোও ধুনীয়া হয় আচলতে সেইকাৰণে টান হৈছেনে এফালে এইখিনিয়ে 1 ঘণ্টা নহয় আচলতে আধা ঘণ্টামান সময় হৈ গ'ল মই থৈ দিয়া এতিয়া এইখিনি ইয়াতে বহাই দিম ধুনীয়াকৈ আৰু ইমান ধুনীয়া হৈছে দেখিছেনে একদম বগা হৈছে নাৰিকলখিনি ধুনীয়াকৈ লৰাই থাকিম এতিয়া মই যেতিয়ালৈকে আঠা আঠা ভাৱ আহিব তেতিয়ালৈকে মই এইখিনি লৰাই থাকিম একদম গেছৰ লো ফ্লেমতে ৰাখিম মই ৰাখি পেলাই এইখিনি ভাজি থাকিম এতিয়া আৰু এইফালে মোৰ নাৰিকলেৰে ধুনীয়াকৈ ভজা হৈ গৈছেগৈ দেখিছে নহয় অকণমান হাতেৰে এনেকৈ পিটিকি চাব লাডু হৈছে মোৰ লাহেকৈ দেখিছে নহয় আৰু অলপ পিছতে মই নমাই দিবগৈ পাৰিম
ধুনীয়াকৈ হৈছে অলপমান হওক ধুনীয়া হ'ব তেতিয়া তাৰপিছত নমাই দিম আৰু এতিয়া মোৰ নমাব হৈছে যে অকণমান ইয়াতে মই পাউডাৰ গাখীৰ এড কৰি দিম খাবলৈ খুব টেষ্টি হ'ব পাউডাৰ গাখীৰটো এইটো অপশ্যনেল হয় আপোনালোকে দিলে দিব নিদিলে নাইকিয়া মোৰ হাতত আছে কাৰণে মই মানে দি দিছোঁ খাবলৈ বহুত টেষ্টি হয়গৈ মানে নাৰিকলৰ লাডুটো আৰু বেছি সোৱাদ হয় অকণমান মানে আৰু ঘিউটো আপোনালোকৰ সেইটো অপশ্যনেল হয় দিলে দিব নিদিলে নাই বাৰু দিলে মানে কি খাবলৈ আৰু বেলেগ সোৱাদ হৈ যায়গৈ নহয়নে বাৰু মানে যিকোনো বস্তুবিলাক একেটা সোৱাদতে খোৱাতকৈ আমি বেলেগ সোৱাদ লৈ খাবও লাগে হয়নে বাৰু মই সেইকাৰণে তেনেকৈ বনাইছোঁ এইফালে মোৰ এয়া হৈ গৈছেগৈ লাহেকৈ এইফালে মোৰ এয়া লাডু বনাইছোঁৱেই এইখিনি লাহেকৈ নমাই ল'লোঁ এতিয়া একদম ধুমাধুমকৈ লাডু বনাম মই দেখিছেনে একদম হাতেৰে আচলতে মই এটা হাতে মোবাইল ধৰিছোঁ কাৰণে দিগদাৰ হৈছে একদম হাতেৰে ধুনীয়াকৈ গোলকৈ মই গোটেইখিনি সম্পূৰ্ণকৈ বনাই লওঁ দেখিছেনে একদম ধুনীয়াকৈ লাডু হৈছে অলপ পিছত একদম টান হৈ যাবগৈ ধুনীয়াকৈ মই বনাই লওঁগৈ কাৰণ অকণ গৰম হৈ থাকিলে বনাবলৈ ধুনীয়া হয়নে বাৰু এইখিনি বনাই লওঁ একদম শেষত আকৌ লগ পাম দেই দেখিছে কিমান ধুনীয়াকৈ হৈ গৈছে লাডুটো চাওকচোন চবৰে দেখুৱাইছোঁ একদম ধুনীয়া হৈছে মই এইখিনি বনাই লওঁ এফালে মোৰ নাৰিকলৰ লাডু বনাই হৈ গ'লগৈ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ' এটা লৈ আহি আছোঁ আজিলৈ বাই বাই